হয় মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ মনাকুছিৰ শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱত এক লোকৰখা পৰিৱেশ আজি ৫দিনীয়াকৈ উদযাপন কৰা হৈছে। এই শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ মনাকুছি এই দুৰ্গা পূজা প্ৰাংগণত। আমি কথা পাতিবলৈ যত্ন কৰিম। পুৰোহিতগৰাকী আছে, পুৰোহিতৰ পৰা আমি কিছু মন্তব্য চেষ্টা কৰিম। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নিশাৰ ভাগতো। আজি ৪ৰ্থ দিনৰ এই যি বাসন্তী পূজা উৎসৱ কেতিয়াৰ পৰা অনুষ্ঠিত কৰি আহিছে বাসন্তী পূজা আৰু কি উদ্দেশ্য লৈ কৰিছে? নমস্কাৰ। এই বাসন্তী পূজাটো হ'ল আচলতে বসন্তকালত হোৱা পূজা। গতিকে এইবাৰ অইনবাৰ চ'ত মাহত বাসন্তী পূজা হয়। এইবাৰ বাসন্তী পূজা বহাগ মাহত আহিছে, চান্দ্ৰ মাহ উপলক্ষে এইবাৰ পিছুৱাই আহিছে। হ'লেও আমি চৈত্ৰ মাছৰ বাসন্তী পূজা বুলিয়ে আচলতে আমি ধৰিব লাগিব। আৰু এই বসন্তকালত হোৱা কাৰণে বাসন্তী পূজা, আচলতে এইখন বাসন্তী পূজা আচল দুৰ্গা পূজা। সেই শৰৎকালৰ দুৰ্গা পূজাখন আচলতে ৰাৱণ বধৰ কাৰণে, অকাল বোধনৰ কাৰণেহে দুৰ্গা পূজাখন পাতিছিল। গতিকে আচলতে বাসন্তী পূজাই আচল দুৰ্গা পূজা। সেইকাৰণে আগতে ইয়াৰ প্ৰচলনটো খুব কম আছিল। এতিয়া বহুত পূজা বাসন্তী পূজা হৈছে, বহুত বিভিন্ন ঠাইত হৈছে আৰু এতিয়া ভক্তসকলৰ আগমনো বহুত বেছি হৈছে। আগতে ইমান বেছি নাছিল, ভক্তসকলৰ আগমনো বহুত বেছি হৈছে। গতিকে এইবুলি ৩৭ সংখ্যক পূজা বাৰ্ষিক তেখেতসকলৰ। মই ইয়াত ২ বছৰ পূজা কৰিলোঁ। গোটেইখিনি মানুহৰ ভক্তিভাৱে পূজাখন কৰে, ভাল হৈছে। আজিও বহুত মানুহ হৈছিল। আজি মহানৱমী আছিল। গতিকে মহানৱমী পূজাত আজি হোম হৈছে, পূৰ্ণাহুতি হৈছে আৰু এতিয়া আমাৰ আৰতি প্ৰদান হৈছে। এতিয়া নাগাৰা নাম চলি আছে। গতিকে বসন্তকালৰ পূজাখন আচলতে বৰ শুদ্ধ বাসন্তী পূজা, দুৰ্গা পূজা। ইয়াত বহুতে আচলতে নাজানে, গতিকে এতিয়া জনা হৈছে বহুতে। শাৰদীয় পূজাতকৈ ইয়াত দশেৰা উৎসৱটো ইয়াত নাথাকে আৰু বোধনটো ইয়াত নাই। বসন্তকালৰ পূজাত বোধন নাই এই বাসন্তী পূজাত, আৰু শাৰদীয় যিটো দশেৰা উৎসৱ থাকে আমাৰ, এই দশেৰা উৎসৱটো ইয়াত নাই। আজি ইয়াত বহুত ভক্তৰ সমাগম হৈছে, প্ৰায় ১,০০০-১,২০০ সমাগম হৈছে। আমি দুপৰীয়া এই মন্দিৰটোৰ গোটেইবিলাক একেলগে বহিছে, আমি শান্তি দিছোঁ, পুষ্পাঞ্জলি দিছোঁ। গতিকে প্ৰায় ২০০-৩০০ মানুহক আমি শান্তি পুষ্পাঞ্জলি কৰিছোঁ। গতিকে ইয়াত বহুত মানুহ হৈছে, গধূলিও বহুত মানুহ হৈছে। গতিকে কালি দশমী হ'ব, কালি দেৱীৰ বিদায় হ'ব। গতিকে দুপৰীয়াৰ ভাগত দেৱীক বিদায় দিয়া হ'ব আৰু ইয়াত শ্মশানত দেৱীক বিসৰ্জন দিব। গতিকে বৰ ধুনীয়া উৎসৱ বসন্তকালৰ পূজা, বাসন্তী পূজা। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। টি-বিংশতিতম এইবেলি যি উৎসৱ উদযাপন কৰিছে শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ। আমি লগ পাইছোঁ SC মৰ্চাৰ উপসভাপতিগৰাকী আমি প্ৰকাশ চন্দ্ৰ দাসৰ পৰা কিছু মন্তব্য চেষ্টা কৰিম। দাদা, নিশাৰ ভাগতো আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আজি মহানৱমী পূজা, এই নৱমী পূজাৰ দিনা মা দেৱীক ইতিমধ্যে এই অঞ্চলৰ ৰাইজে, ভক্তগণ ৰাইজে মনৰ আশা পূৰণ কৰাৰ কাৰণে মাৰ ওচৰত সেৱা লৈছে। ময়ো আজি মা দেৱীৰ ওচৰত সেৱা লোৱাৰ মানসেৰে ইয়ালৈ আহিছোঁ, যাতে সকলো মানুহৰ মংগল হয় আৰু সকলোৰে জীৱন সুখৰ হয়। তাৰ কাৰণে মাৰ শ্ৰীচৰণত সেৱা লৈ সকলোৱে মংগলময় কামনা কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। আমি যি উদযাপন সমিতিৰ সভাপতিগৰাকী আছে তেখেতৰ পৰা নিশাৰ ভাগতো এক আধ্যাত্মিক পৰিৱেশ, আমাৰ এইবাৰ বাসন্তী দুৰ্গা পূজাত ২৩ বৰ্ষ হেৰি হৈছে। এইটো বছৰলৈ আমি এতিয়ালৈ যিমানখিনি আমি কৰিছোঁ, গোটেইখিনি ভক্তবান ৰাইজৰ ইয়াত যথেষ্ট অৰিহণা দেখা পাইছে আৰু গোটেইখিনি মানুহ ইয়াত সমাগত হয়। আৰু লগতে আমাৰ আকৌ আগন্তুক ২ বছৰৰ ভিতৰত 2025 ইয়াত হেৰি হ'ব, চিলভাৰ জুবিলি ষ্টাৰ্ট হ'ব। তেতিয়াহ'লে আমি যিমানখিনি ধৰক ভক্তবান ৰাইজক যিমান সহায় কৰিব পাৰোঁ বা গোটেই ৰাইজৰ লগত আমি গোটেইখিনি কাম কৰি আছোঁ ইয়াতে। এনেকুৱা আমি ধৰক যিমানখিনি কৰিব পাৰোঁ সেইখিনি কৰি আছোঁ। ৰাইজৰ সহায় সহযোগিতা আমাৰ ওচৰত গোটেইখিনি আছে। গোটেই আমি গুৱাহাটী হওক বা আমাৰ লোকেল যিখিনি মানুহ আছে, গোটেইখিনি আমাৰ ওচৰত সহায় সহযোগ কৰে গোটেইখিনি মানুহ আছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নিশাৰ ভাগতো। লোককৰ্ণ পৰিৱেশ মোৰ সতীৰ্থ দেখুৱাব নাগাৰা নাম পৰিৱেশন কৰিছে। আমন্ত্ৰিত অতিথিবৃন্দৰ লোককৰ্ণ পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ এই যি ৰাজ্যৰ সমান্তৰালকৈ শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ উদযাপন কৰিছে। ব্যতিক্ৰম নহয় মনাকুছি এই ব্ৰাহ্মণ সমাজেও উদযাপন কৰিছে টি-বিংশতিতম শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ। এই তীৰ্থনগৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ্চিটি 24।
ৰাইজে মিলি মা বাসন্তী পূজা ভাগি প্ৰতি বছৰ এই পবিত্ৰ স্থানত আয়োজন কৰি আহিছে। এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে বিস্তৃত কাৰ্যসূচীৰে বৈদিক নিয়মেৰে যথাবিহিত নিয়ম নীতিৰে এই পূজা ভাগি আয়োজন কৰিছে। আজি নৱমী তিথি। নৱমী তিথিত মা বাসন্তীৰ ওচৰত সেৱা জনালোঁ। সকলো মংগলে থাকক, সকলো সুখে শান্তিৰে থাকক, পৰিয়ালবিলাকত সমৃদ্ধি হওক, তাকে আজি কামনা কৰিছোঁ। এইটো একচুৱেলি ফাৰ্ষ্ট পেজৰহে আজি সমাপ্তি হৈছে। খুব ভাল ফাৰ্ষ্ট পেজৰ 5খন লোকসভাৰ 5খনে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। ঠিক তেনে দ্বিতীয় পৰ্যায়ৰ অহা 26 তাৰিখে হ'ব। অহা 26 তাৰিখে আমাৰ কৰিমগঞ্জ, শিলচৰ, ডিফু, নগাঁও, দৰং, ওদালগুৰি সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিশ্চিতভাৱে দ্বিতীয় ফেজতো আমি 100% জিকিবলৈ সক্ষম হ'ম। মোদী আহিছিলে ভাল বাৰ্তা লৈ আছে। আমি মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। লক্ষ লক্ষ জনতা তাত উপস্থিত আছে। তাত উপস্থিত থকা আমাৰ কাৰ্যকৰ্তা, শুভাকাংক্ষী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোদী ডাঙৰীয়াক যিদৰে উষ্ম আদৰণি জনালে আৰু মোদীজীয়ে অসমক যিদৰে আগবঢ়াই লৈ গৈছে সকলো দিশতে, আজি সৰ্বদিশতে যি অসমৰ যি উন্নয়ন হৈছে, ব্যাপক উন্নয়ন হৈছে আৰু এই কথা প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয়ই আজি স্বীকাৰ কৰিছে। আৰু সেইকাৰণে আমি সকলোৱে কৈছোঁ যে আপকি বাৰ 400 বাৰ ফিৰ একবাৰ মোদী চৰকাৰ। ভাল লাগিছে। নামৰ এটা মাংগলিক অনুষ্ঠান, আমাৰ নামনিশৰ এটা লোক সংস্কৃতি। সেই লোক সংস্কৃতি আমি সকলোৱে মিলি জীয়াই ৰাখিব লাগিব। মই তাকে আজি কামনা কৰিম। ছাৰ, ডিব্ৰুগড় লোকসভা সমষ্টিটো খুব গুৰুত্বপূৰ্ণ। আছুৱে কৈছে যে জাতিৰ পক্ষত থকা প্ৰাৰ্থীকে ভোট দিবা। তাৰমানে কাৰ পক্ষত থাকে মই নাজানো। আমাৰ প্ৰাৰ্থী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু অসমৰ জনজীৱন এজন বিশিষ্ট ব্যক্তি, সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 5 লাখতকৈ অধিক ভোটত উক্ত সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। আছুৰ এই আহ্বানক আচলতে জনসাধাৰণে মই এটা কথা কওঁ, কোন ক'ত তাত ইলেকশ্যন খেলিছে মই নাজানো। আই ডোণ্ট নো, আই অনলি নো সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালেহে বিশাল ব্যৱধানত এই সমষ্টিত নিৰ্বাচিত হ'ব। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.